নমস্কাৰ আজি এটি বিশেষ প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ বিষয়লৈ আলোচনা কৰিবলৈ আগবাঢ়িছো আৰু এই বিষয়টো হৈছে যক্ষ্মা ৰোগ ইয়াৰ প্ৰতিৰোধ আৰু প্ৰতিকাৰ ভাৰতবৰ্ষ স্বাধীনতাৰ পিছত বিভিন্ন চৰকাৰে যক্ষ্মা ৰোগৰ নিৰ্মূলকৰণ প্ৰতিকাৰ আৰু প্ৰতিৰোধৰ কাৰণে বিভিন্ন ৰাষ্ট্ৰীয় আঁচনি গ্ৰহণ কৰি আহিছে যদিও এতিয়াও যক্ষ্মা ৰোগ এটি মাৰাত্মক ঘাতক ৰোগ হিচাপে বিবেচিত হৈ আহিছে আৰু বিশ্ব স্বাস্থ্য সংস্থাই 2030 চনৰ ভিতৰত সমগ্ৰ বিশ্বতে যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ কাৰণে অভিলাষী আঁচনি লোৱাৰ সময়ত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ পৰা যক্ষ্মা ৰোগ 2025 চনৰ ভিতৰত নিৰ্মূল কৰাৰ যে আঁচনি লৈছে এই অভিলাষী আঁচনিত সমাজ জড়িতকৰণৰ এটি অভিলাষ কৰা হৈছে আৰু যক্ষ্মা ৰোগৰ প্ৰতিৰোধৰ লগতে ইয়াক এটি জন আন্দোলনৰ ৰূপ দিয়াৰ প্ৰচেষ্টা আগবাঢ়িছে এই সকলোবোৰ বিষয় আলোচনা কৰিবৰ কাৰণে আজি আমাৰ মজিয়াত উপস্থিত হৈছে জিলা যক্ষ্মা বিষয়া গুৱাহাটী মহানগৰ ডক্টৰ মৃদুল ভাৰতী নাথ ডাঙৰীয়া নমস্কাৰ আমাৰ মাজত আছে ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনিৰ অসমৰ ৰাজ্যিক যক্ষ্মা কোষৰ তথ্য যোগাযোগ শিক্ষা বিষয়া ডক্টৰ পৰঞ্জয় বৰদলৈ নমস্কাৰ আপোনালোক সকলোকে আজিৰ এই আলোচনাৰ আমি সাদৰ অভিনন্দন জনাইছো প্ৰথমতে মই ডক্টৰ মৃদুল ভাৰতী নাথ ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছিলো যে যক্ষ্মা ৰোগটো আমি জানিব পাৰো এটি চিকিৎসা সাধ্য আৰু এই ৰোগটো কোৱা হয় যে কিউৰেবল তথাপিও কি কাৰণত এই যক্ষ্মা ৰোগটো নিয়ন্ত্ৰণ হোৱা নাই বা নিৰ্মূলকৰণ হোৱা নাই ইয়াৰ প্ৰতিৰোধ আৰু প্ৰতিকাৰ বা কি ধৰণৰ প্ৰকাৰৰ যক্ষ্মা ৰোগ আছে এই সম্পৰ্কে অকমান চমু যাতে তেওঁ আউলিয়াই দিব পাৰে ধন্যবাদ ডক্টৰ কলিতা আপুনি এটা যথাৰ্থতে খুব দৰকাৰী প্ৰশ্ন কৰিছে যে টিবি বা যক্ষ্মা ৰোগটো এটা ব্যাক্টেৰিয়াৰ জৰিয়তে হয় মাইক্ৰোবেক্টেৰিয়াম টিউবাৰকুলোচিছ বুলি কয় এইটো ব্যাক্টেৰিয়া বতাহত বিয়পে গতিকে বতাহত বিয়পা যিকোনো ৰোগকে ইমান সহজতে যে তাক নিৰ্মূল কৰিব পৰা যায় সেইটো বহুত কষ্টসাধ্য কিন্তু আমি যদি কিছু কথা অলপ গভীৰভাৱে গৈ চিন্তা কৰোঁ বা সেইমতে আগবাঢ়ো তেতিয়াহ'লে টিবি বা যক্ষ্মা দূৰ কৰাটো বিশেষ ডাঙৰ কথা নহ'ব মাইক্ৰোবেক্টেৰিয়াম টিউবাৰকুলোচিছৰ দ্বাৰা যিটো ৰোগ যিটো ব্যাক্টেৰিয়া বতাহৰ দ্বাৰা আহি আমাৰ গাত সোমায় সেইটো ব্যাক্টেৰিয়াটো ক'ৰ পৰা আহে সেই ব্যাক্টেৰিয়াটো আহে এজন টিবি ৰোগী যিজনৰ চিকিৎসা হোৱা নাই চিকিৎসা নোহোৱা টিবি ৰোগীজনে যদি তেওঁৰ পালমোনাৰী টিবি লাঙত যিটো টিবি থাকে সেই টিবিটোলৈ ঘূৰি ফুৰে তেওঁ যদি কাহ হাঁচি মাৰে সেই কাহ হাঁচিত যিটো ড্ৰপলেট ইনফেকশ্যন বুলি কয় সেই ড্ৰপলেটবিলাকৰ বতাহত সম্পৃক্ত হৈ থাকে আৰু সেই বতাহখিনি সুস্থ মানুহজনে যদি সেৱন কৰে সেই বতাহৰ জৰিয়তে মাইক্ৰোবেক্টেৰিয়াম টিউবাৰকুলোচিছটো আমাৰ এজন নিৰোগী মানুহৰ দেহত প্ৰৱেশ কৰে সংক্ৰমণ হয় আৰু যেতিয়া ইয়াক সুবিধাবাদী অনুজীৱ বুলি কোৱা হয় যেতিয়াই মানুহজনৰ দেহৰ প্ৰতিৰোধ ক্ষমতাটো কমি যায় তেতিয়াই সেই টিবি যে আমাৰ বডিৰ ভিতৰত সোমাই আছিলে সি এটা ৰোগ হিচাপে সি ওলাই পৰে হয় এইখিনিতে যিটো লেটেন্ট টিবি বা ধৰি লওক নীৰৱ যক্ষ্মা এই সম্পৰ্কে হয় আপুনি ঠিক কথা কৈছে মই যেটো ক'বলৈ গৈ আছো যে আমাৰ গাত টিবিৰ ব্যাক্টেৰিয়াটো সোমাই থকা আৰু টিবি ৰোগ দুটা বেলেগ বস্তু আমাৰ দেহত টিবিৰ ব্যাক্টেৰিয়াটো সোমাই থাকিব পাৰে গোটেই জীৱন সোমাই থাকিব পাৰে আমাৰ মৃত্যু হয়তো বেলেগ কাৰণতো হ'ব পাৰে যেতিয়ালৈকে সি সুবিধা নাপায় আমাৰ দেহৰ যিটো প্ৰতিৰোধ ক্ষমতাটো যদি কমি যায় তেতিয়াহ'লে সেই শুই থকা ব্যাক্টেৰিয়াটো জাগ্ৰত হয় আৰু সি এটা ৰোগৰ সৃষ্টি কৰি পেলাই যেটোক আমি যক্ষ্মা ৰোগ বুলি কওঁ আৰু যেতিয়ালৈকে সি ৰোগ সৃষ্টি নকৰে তেতিয়ালৈকে আমি লেটেন্ট টিবি ইনফেকশ্যন বুলি কওঁ হয় এটো খুব গুৰুত্বপূৰ্ণ কথা ক'লে কিন্তু আমি দেখো যে যক্ষ্মা ৰোগৰ বিভিন্ন ধৰণৰ প্ৰকাৰ আছে কোৱা হয় যে চুলি বা নখত নহয় কিন্তু শৰীৰৰ সকলো অংগতে হ'ব পাৰে কি কি প্ৰকাৰ যক্ষ্মা ৰোগৰ আছে সাধাৰণ আমাৰ ৰাইজে বুজাকে আপুনি অকমান
হয় আমি আমাৰ সুবিধাৰ কাৰণে আমি কেইবাটাও ভাগত ভাগ কৰি লওঁ যে এটা হল আমাৰ কোট হৈছে টিবিটো তাৰ ওপৰত আমি দুটা ভাগত ভাগ কৰোঁ এটা হল পালমোনাৰী টিবি যিটো আমাৰ বুকুত হয় লাঙত হয় আৰু এটা হয় এক্সট্ৰা পালমোনাৰী টিবি লাঙৰ বাহিৰত তাৰ মানে আমাৰ বডিৰ যিকোনো পাৰ্টতে এক্সট্ৰা পালমোনাৰী টিবিটো হ'ব পাৰে এক্সেপ্ট চুলি দাঁত আৰু নখৰ বাহিৰে তাৰ বাহিৰে আমাৰ প্ৰত্যেকটো অংগ প্ৰত্যংগতে টিবি হ'ব পাৰে তাকো আমি এক্সট্ৰা পালমোনাৰী টিবি আৰু এটা হল পালমোনাৰী টিবি যিটো লাঙত হয় এইটো হল আমাৰ য'ত ইনফেক্টেড মানে ইনফেকশনটো য'ত হয় তাৰ ওপৰত নিৰ্ভৰ কৰি কিন্তু আমি চিকিৎসাৰ সুবিধাৰ কাৰণে আকৌ দুটা ভাগত ভগাই লওঁ এটা হল ব্যাকটেৰিয়লজিক্যালি ডিটেক্টেড টিবি আৰু এটা হল ক্লিনিক্যাল টিবি আমি কিছুমান পাৰিপাৰ্শ্বিক কিছুমান পৰীক্ষাৰ জৰিয়তে আনুষংগিক কিছুমান পৰীক্ষাৰ জৰিয়তে আমি কেতিয়াবা এজিউম কৰি লওঁ যে সেইটো টিবি হয় সেইটো হলে আমি ক্লিনিক্যালি ডিটেক্টেড টিবি বুলি কওঁ আৰু যেটো মাইক্ৰোব্যাকটেৰিয়লজিক্যালি টিবি পজিটিভ টিবি সেইটো হল আমি মাইক্ৰোস্কোপত আমি দেখা পাওঁ টিবিৰ ব্যাকটেৰিয়াটো সেইটোক আমি সেই কাৰণে আমি দুটা ভাগত ভগাইছো যে মাইক্ৰোব্যাকটেৰিয়লজিক্যালি পজিটিভ টিবি আৰু এটা হল ক্লিনিক্যালি ডিটেক্টেড টিবি এই দুটা ভাগ আমি এনেকৈ কৰিলো হয় এতিয়া আমাৰ আমি টিবি ৰোগৰ যক্ষ্মা বহুত নাম আছে ক্ষয় ৰোগ বুলিও কয় যক্ষ্মা ৰোগ বুলিও কয় টিউবাৰকিউলোসিস যেটো আমি টিবি বুলি সাধাৰণতে সকলে বুজি পাওঁ এই যেটো যক্ষ্মা ৰোগৰ লগত ই দেখা গৈছে যে ইয়াৰ লগত সামাজিক অৰ্থনৈতিক আৰু চিকিৎসা ক্ষেত্ৰৰ বিভিন্ন ধৰণৰ দিশ জড়িত হৈ আছে আমাৰ মাজত যেহেতু তথ্য বিষয়া ডক্টৰ পৰঞ্জয় বৰদলৈ আছে তেখেতৰ পৰা জানিব বিচাৰিছো যে যক্ষ্মা এটি সামাজিক ব্যাধি বুলি কোৱা হয় আৰু যক্ষ্মা দূৰীকৰণৰ কাৰণে সমাজ জড়িতকৰণ কৰাৰ এটা বিশেষ প্ৰয়াস চলি আছে ইতিমধ্যে প্ৰধানমন্ত্ৰী টিবি মুক্ত ভাৰত অভিযান নামৰ এটি অভিলাষী আঁচনি ভাৰত চৰকাৰে গ্ৰহণ কৰিছে আৰু জনসাধাৰণক অধিক ইয়াত সহযোগিতা কৰিবৰ কাৰণে নিশ্চয় মিত্ৰ নামে এটি বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে প্ৰধানমন্ত্ৰী টিবি মুক্ত ভাৰত অভিযান আৰু সমাজ জড়িতকৰণ সম্পৰ্কে অকমান দৃষ্টিপাত কৰিবৰ কাৰণে মই ডক্টৰ বৰদলৈক অনুৰোধ কৰিছো ধন্যবাদ ডক্টৰ কলিতা মহোদয় বিশেষভাৱে সেইটো পৰ্যায় পোৱাৰ আগতে মই ৰাইজৰ জ্ঞাতাৰ্থে দুটা কথা ক'ব বিচাৰিছো যে সাৰে খুব সুন্দৰভাৱে কৈছে বৈজ্ঞানিক বিশ্লেষণটো সাৰে দাঙি ধৰিছে তাৰ লগত এইটোৱে কথা যে সাধাৰণ ভাষাত এজন ব্যক্তি বা এজন সাধাৰণ ৰাইজে কেনেকৈ গম পাব যে তেখেতৰ যক্ষ্মা ৰোগ হ'ব পাৰে গতিকে যক্ষ্মাৰ সাধাৰণতে চাৰিটা আমাৰ প্ৰধান লক্ষণ যে কাৰোবাৰ যদি দুসপ্তাহতকৈ বেছি দিন কাহ হৈ আছে কাৰোবাৰ যদি নিখাৰ ভাগত জ্বৰ হৈছে কাৰোবাৰ যদি ওজন হ্ৰাস হৈছে কাৰোবাৰ যদি আপোনাৰ ভোক নলগা হৈছে এই সাধাৰণ এইকেইটা লক্ষণ যদি কাৰোবাৰ শৰীৰত দেখা দিয়ে তেতিয়াহ'লে তেওঁ ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ যাব লাগে আৰু কলিতা মহোদয়ে কোৱাৰ দৰে প্ৰধানমন্ত্ৰী যক্ষ্মা মুক্ত ভাৰত অভিযানে এতিয়া যথেষ্ট গুৰুত্ব দিছে যে যক্ষ্মাৰ যিটো চিকিৎসা যিটো খেকাৰ পৰীক্ষা বা আপোনালোকে যদি এক্সৰে পৰীক্ষাৰ ক্ষেত্ৰত এইটো পৰীক্ষাৰ ক্ষেত্ৰত খুব সহজ কৰি দিছে বিশেষকৈ খেকাৰ পৰীক্ষাটো সম্পূৰ্ণ বিনামূলীয়া আৰু অসমত আমাৰ ক'বলৈ পাই সুখী হৈছো যে প্ৰায় 700কে অধিক চেণ্টাৰত চিকিৎসালয়ত বিশেষকৈ চৰকাৰী চিকিৎসালয়ত যক্ষ্মাৰ খেকাৰ পৰীক্ষা সম্পূৰ্ণ বিনামূলীয়াকৈ কৰা হয় সেইটো মূল কথা দ্বিতীয় কথাটো হ'ল যে কাৰোবাৰ যদি ৰোগটো ধৰা পৰে মই আগতেই কৈছো যে কাৰোবাৰ যদি লক্ষণকিটা আছে যে কাৰোবাৰ যদি দুসপ্তাহ কাহ হৈছে ওজন হ্ৰাস হৈছে ভোক নলগা হৈছে বা নিখাৰ ভাগত জ্বৰ আহে তেখেতে যদি চিকিৎসালয়লৈ আহে পৰীক্ষা কৰিলে যে ৰোগটো ধৰা পৰিব সেইটো কথা নহয় পৰীক্ষা কৰি নিশ্চিত হ'ব লাগে যে ৰোগটো তেওঁৰ নাই আৰু তাৰ পিছত যি অংকৰ ৰোগটো ধৰা পৰে তেতিয়া তেখেতসকলে এটা কাম কৰিব লাগে তেখেতসকলৰ যিটো চিকিৎসাটো যদি চৰকাৰীভাৱে কৰে চৰকাৰীভাৱে চিকিৎসাটো সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়া হয় আৰু তদুপৰি তেওঁলোকৰ বেংক একাউণ্টত মাহে 500 টকাকৈ দিয়াৰ ব্যৱস্থাটো আছে পৰিপুষ্টিৰ কাৰণে আৰু তদুপৰি এইটো ব্যক্তিগত খণ্ডৰ চিকিৎসা লৈ থকা ৰোগীসকলকো এই সুবিধাটো প্ৰদান কৰা হয় আৰু আপুনি যেটো এতিয়া কথাটো কৈছে যে নিশ্চয় মিত্ৰ যে মাহে 500 টকাকৈ দিলেও বহুতৰ কাৰণে হয়তো সেইটো পৰ্যাপ্ত নহয় গতিকে প্ৰধানমন্ত্ৰী মহোদয়ে যেটো তেখেতে এটা আমাক সপোন দাঙি ধৰিছে যে 2025 চনত সমগ্ৰ ভাৰতবৰ্ষৰ পৰা যক্ষ্মা মুক্ত কৰাৰ বাবে সেই সপোনটো সাৰোগত কৰি ৰখাৰ কাৰণে নিশ্চয় মিত্ৰ এটা অভিলাষী পদক্ষেপ গ্ৰহণ কৰিছে এই পদক্ষেপত আমি আহ্বান কৰো সকলো দল সংগঠন ৰাজনৈতিক দল আমাৰ যিসকল স্বেচ্ছাসেৱী অনুষ্ঠান আছে ব্যৱসায়ী আছে তেখেতসকলে প্ৰত্যেকজন টিবি পেশেন্টক এটা ফুড বাস্কেট মানে আমি সহজ ভাষাত ক'বলৈ গ'লে যে ধৰি লওক চাউল দালি
মিঠাতেল সাধাৰণভাৱে যিখিনি পৰিপুষ্টিৰ কাৰণে লাগে সাধাৰণ খাদ্য তেনেকুৱা এটা ফুড পেকেট কৰি পেলাই ৰোগীসকলক দিয়াৰ ব্যৱস্থাটো আছে আৰু পৰিপুষ্টিৰ খাদ্য টোপোলা এটা তেখেতসকলক দিয়াৰ ব্যৱস্থাটো কৰা হয় আৰু আমি সেই যিজন ব্যক্তি সেই ব্যক্তিজনক আমাৰ যিটো পোৰ্টেল আছে তাতে ৰেজিষ্ট্ৰেশ্যন কৰা হয় আৰু তেওঁ কাক এই ৰোগ মানে খাদ্যৰ টোপোলাটো দিব সেইটো সেই পোৰ্টেলত এন্ট্ৰি কৰা হয় আৰু তেখেতেও সময়ে সময়ে গোটেই ৰিপৰ্টটো পায় খালি ইয়াতে এটাই কথা চৰকাৰীভাৱে আমি তেখেতসকলৰ পৰা কোনো মানে অনুদান ল'ব নোৱাৰো মানে আৰ্থিক অনুদান কিন্তু আমি ফুড পেকেটবিলাক বা খাদ্যৰ টোপোলাটো গ্ৰহণ কৰোঁ আৰু ডিষ্ট্ৰিবিউশ্যনটো আমাৰ চৰকাৰী বিভাগে কৰি দিয়ে গতিকে এই চেগতে মই সকলো অসমবাসী ৰাইজক এটা অনুৰোধ কৰোঁ যে আমাৰ ৰাজ্যিক যক্ষ্মাখোগ অসমৰ তৰফৰ পৰা বা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা যে আপোনালোকে আগবাঢ়ি আহক আৰু আপোনালোকৰ এই খাদ্যৰ টোপোলাৰ যিটো অনুদান সেই অনুদানে আচলতে যক্ষ্মাৰ ৰোগত ভুগি থকা ব্যক্তিসকলক যক্ষ্মা ৰোগটোৰ পৰা আৰোগ্য হোৱাত যথেষ্ট সহায় কৰিব বা যথেষ্ট সহায় দিব আমি দেখো যে পৰিপুষ্টি আৰু সুষম খাদ্য যক্ষ্মা ৰোগৰ ক্ষেত্ৰত বিশেষ প্ৰয়োজনীয় আৰু যদি সমাজৰ সকলো প্ৰকাৰৰ ব্যক্তি অনুষ্ঠান বা সামাজিক যিবোৰ দল সংগঠন আছে তেখেতসকলে নিশ্চয় মিত্ৰৰ দ্বাৰা আমাৰ যক্ষ্মা ৰোগীসকলক এই ধৰণৰ পৰিপুষ্টিৰ খাদ্য টোপোলা যোগান ধৰে ইয়াৰ দ্বাৰা তেখেতসকলৰ পৰিপুষ্টি নিৰাময় হ'ব লগতে আমাৰ মাজত থকা যিটো অন্ধবিশ্বাস মানে বা আমি যদি কওঁ ষ্টিগমা এই ধৰণৰ বা আমাৰ যক্ষ্মা ৰোগীসকলৰ প্ৰতি থকা আমাৰ যিটো ধাৰণা এই ক্ষেত্ৰতো তেখেতসকলৰ সাইকোসোচিয়েল সাপোৰ্ট এটা তেখেতসকলে পাব আৰু ইয়াৰ দ্বাৰা যক্ষ্মা ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত চিকিৎসাৰ ক্ষেত্ৰত আৰু নিৰাময়ৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিব বুলি আশা কৰা হৈছে এতিয়া মই ডক্টৰ বৰদলে মই নিশ্চয় মিত্ৰ যদি আপুনি এলাউ কৰে মই নিশ্চয় মিত্ৰৰ ওপৰত এটা কথা ক'ব খুজিছো যে যেতিয়া মানুহ ভালৰ দিন থাকে তেতিয়াতো বন্ধুৰ অভাৱ নাই কিন্তু যেতিয়া বেয়া দিন পৰে তেতিয়া সব বন্ধু আঁতৰি যায়গৈ ঠিক তেনেকৈ যেতিয়া এজন ৰোগী টিবি ৰোগ হোৱা বুলি শুনে মেণ্টেলি ভাঙি যায় কাৰণ টিবি ৰোগৰ চিকিৎসা আহিছে যদিও এতিয়াও আমাৰ মনত সেই ভয়টো আছে যে টিবি এটা ভয়াৱহ ৰোগ গতিকে সেইখিনি সময়ত যদি এজন মানুহে আগবাঢ়ি আহি এজে নিশ্চয় মিত্ৰ আগবাঢ়ি আহি যদি কয় যে মই তোমাৰ মিত্ৰ মই তোমাৰ লগত আছো এই ছমাহৰ তোমাৰ চিকিৎসাত মই প্ৰতি মাহে তোমাক এটা খাদ্যৰ টোপোলা এটা দিম তুমি চিন্তা নকৰিবা তোমাৰ ওচৰত আছো এইটোৱে শাৰীৰিক পৰিপুষ্টিটো যোগান কৰি দিবই মানসিক পৰিপুষ্টি কিন্তু এটা প্ৰবলভাৱে মানসিক শক্তি এটা ৰোগীজনক দিব হয় এইখিনিতে যক্ষ্মা ৰোগৰ যেটো চিকিৎসাটো মানে দীৰ্ঘকালীন ছমাহৰ পৰা কেতিয়াবা বেছিও হোৱা দেখা যায় গতিকে এগৰাকী ব্যক্তিয়ে যেতিয়া ইমান দীঘলীয়া সময়ৰ কাৰণে চিকিৎসা গ্ৰহণ কৰে তেখেতসকলৰ নিৰীক্ষণ কৰা তেখেতসকলক সমৰ্থন কৰা আৰু তেখেতসকলক উৎসাহ যোগোৱাটো খুব জৰুৰী সামাজিকভাৱে তেখেতসকলৰ কেতিয়াবা দেখা যায় যে আত্মীয়সকলো মানে অকমান নিৰাশ হৈ পৰে গতিকে সামাজিকভাৱে যদি সকলো মিলি পেলাই তেখেতসকলক এই ধৰণৰ সমৰ্থন আগবঢ়ায় নিশ্চয় এই ক্ষেত্ৰত এটা সফলতা দেখা পাব পাৰো এই ক্ষেত্ৰত মই ডক্টৰ নাথ ডাঙৰীয়াক ক'ব বিচাৰিছো যে যক্ষ্মা ৰোগ নিৰাময় হয়নে নহয় আৰু চিকিৎসা খাদ্য হয়নে নহয় এই সম্পৰ্কীয় মানুহৰ মনত কিছুমান ভুল ধাৰণা আছে গতিকে এই সম্পৰ্কে আপুনি অকমান সদৰি কৰাৰ লগতে এই যক্ষ্মা ৰোগৰ চিকিৎসা চৰকাৰীভাৱে সম্পূৰ্ণ বিনামূলীয়া আমাৰ ডক্টৰ বৰদলৈ কৈছে এইটো সম্পূৰ্ণ এক্সেসিবল আৰু এফৰ্ডেবল আৰু কোৱালিটি চিকিৎসা মানে প্ৰদান কৰা হয় এই সম্পৰ্কে সাধাৰণ জনসাধাৰণে এতিয়াও ভালকে নাজানে যে তেখেতসকলৰ পৰীক্ষণ তেখেতসকলৰ চিকিৎসা তেখেতসকলৰ পৰিপুষ্টি সকলো ভাৰত চৰকাৰৰ বা স্বাস্থ্য বিভাগে বিনামূলীয়াকৈ আগবঢ়ায় এই সম্পৰ্কে অকমান সদৰি কৰিব পাৰিব নি হয় ডক্টৰ কলিতা খুব প্ৰাসংগিক কথা এইটো যে টিবি ৰোগটো এটা অত্যন্ত প্ৰাচীন ৰোগ কিন্তু ইয়াৰ চিকিৎসা কেতিয়াৰ পৰা হৈছে 60 দশকৰ পৰাহে ইয়াৰ উপযুক্ত ফলপ্ৰসূ চিকিৎসাবিলাক আহিছে এতিয়া কথা হ'ল যদিও ফলপ্ৰসূ চিকিৎসা আহিছে চিকিৎসা কিন্তু যথেষ্ট দীঘলীয়া সেই কাৰণে আমাৰ বহুত ৰোগীয়ে আধাতে দৰৱ খোৱা বাদ দিয়ে তাৰ ফলত আকৌ তেওঁ কিছুদিনৰ পিছতে আকৌ টিবিত আক্ৰান্ত হৈ পেলাই আকৌ আহি যায়গৈ সেই কাৰণে টিবিৰ চিকিৎসাটো কোনো দিন যাতে মিছ নকৰে সেইটো আমি এটা প্ৰথম কৰ্তব্য চিকিৎসা যিদিনাখনৰ পৰা আৰম্ভ হ'ব সেই দিনাখনৰ পৰাই দৰৱটো ভালদৰে খাবলৈ যত্ন কৰিব যদি কিবা অসুবিধা পায় দৰৱটো খালে যদি কিবা অসুবিধা পায় তেতিয়াহ'লে লগে লগে চিকিৎসকৰ লগত কথা পাতিব আৰু আমাৰ যিটো নেশ্যনেল টিবি এলিমিনেশ্যন প্ৰগ্ৰাম বুলি যিটো আমাৰ বিভাগ আছে এই বিভাগৰ কৰ্মীসকলে সদায় প্ৰত্যেকজন ৰোগীলে খা খবৰ লৈ থাকে তেওঁলোকৰ কিবা অসুবিধা হৈছে নেকি দৰৱ খোৱাত তাৰ খা খবৰ লৈ থাকে
তেওঁলোকৰ যিটো ফলো আপ বুলি কয় চিকিৎসা আৰম্ভ হোৱাৰ 2 মাহৰ পিছত তেওঁৰ আকৌ কফটো পৰীক্ষা কৰিবলগীয়া হয় তাৰ পিছত তেওঁৰ যিটো 6 মাহৰ চিকিৎসা হয় সেই 6 মাহৰ চিকিৎসাটোৰ শেষত আকৌ তেওঁৰ এটা পৰীক্ষা কৰি তেওঁৰ যদি পালমোনাৰী পজিটিভ হয় তেওঁৰ কফত বীজাণুটো আছে নেকি আকৌ চোৱা যায় আৰু যদি নেগেটিভ পায় তেতিয়াহলে তেওঁ কিউৰড বুলি যক্ষ্মা মুক্ত বুলি তেওঁ ঘোষণা কৰা যায় হয় এইটো খুব সুন্দৰ ব্যৱস্থাপনা আছে সম্পূৰ্ণ বিনামূলীয়া আৰু সকলোবোৰ চিকিৎসা তেওঁলোকে এইটো এক্সেছ কৰিব পাৰে এইখিনিতে আৰু এটা কথা মানে আলোচনা হয় যে ব্যক্তিগত খণ্ডৰ যিবোৰ চিকিৎসালয় আছে বা চিকিৎসক আছে তেখেতসকলে যক্ষ্মা ৰোগ নিয়ন্ত্ৰণ চিকিৎসা আৰু প্ৰতিকাৰৰ সম্পৰ্কে কি ধৰণৰ ভূমিকা গ্ৰহণ কৰিব পাৰে কাৰণ কিছুমান ব্যক্তিয়ে ব্যক্তিগত খণ্ডটোত মানে যোৱা দেখা যায় এই সম্পৰ্কেও যদি অকমান আপোনালোকে ব্যক্তিগত চিকিৎসকৰ ব্যক্তিগত চিকিৎসা কেন্দ্ৰৰ যক্ষ্মা ৰোগ নিয়ন্ত্ৰণ আৰু নিৰ্মূলকৰণত কি ভূমিকা থাকিব পাৰে আসলতে টিবি ৰোগী ব্যক্তিগত খণ্ডৰে হওক বা চৰকাৰী খণ্ডৰে হওক গতিকে তেওঁ বীজাণুটো ব্যক্তিগত খণ্ডৰ ৰোগী হলেও বীজাণুটো বিয়পাব বা আমাৰ চৰকাৰী খণ্ডৰ ৰোগী হলেও টিবি বীজাণুটো বিয়পাব কিন্তু আমাৰ মানুহৰ এটা চইচ আছে যে মই পাব্লিকৰ চৰকাৰী হস্পিটেলত যাম নে মই প্ৰাইভেটত যাম হেতু তেওঁ নিজৰ ওপৰত নিৰ্ভৰ কৰিব আমি কেতিয়াও নকওঁ যে চৰকাৰী খণ্ডতে আহক তেওঁ এটা নিজৰ চইচ আছে তেওঁ যাব পাৰে বা প্ৰাইভেট ব্যক্তিগত খণ্ডৰ যিবিলাক চিকিৎসক আছে তেওঁসকলে টিবি ৰোগৰ চিকিৎসা কৰি আছে হয় টিবি ৰোগৰ চিকিৎসা কৰিব পাৰে বা তেওঁলোকে এটা প্ৰভূত অৰিহণা যোগাই আছে টিবি ডিটেকশ্যনত কাৰণ টিবি ডিটেকশ্যন ইজ দ্য মেইন টিবি ডিটেকশ্যন যদি আমি সোনকালে কৰিব পাৰো তেতিয়াহলে টিবি আমি দূৰকৰণ কৰিব পাৰিম ব্যক্তিগত চিকিৎসকবিলাকে যদি নটিফিকেশ্যন কৰিব লাগে সেই সম্পৰ্কে তেওঁলোকে মানে ছাৰৰ এই কথাটোৰে সাৰুগত কৰি মই এটা কথা ক'ব বিচাৰিছো যে প্ৰথম কথাটো হ'ল আমাৰ ব্যক্তিগত খণ্ডৰ যিসকল চিকিৎসালয় বা চিকিৎসক আছে তেখেতসকলে সাধাৰণতে এইটো ভুল ধাৰণা ভাবে যে চৰকাৰী খণ্ডৰ মানুহে তেখেতসকলৰ ৰোগীসকলক নিজৰ ফাললৈ লৈ আহিছে সেইটো সম্পূৰ্ণ ভুল ধাৰণা এক নম্বৰ কথা দ্বিতীয় কথাটো হ'ল যিটো কেন্দ্ৰীয় চৰকাৰে এটা নিয়ম প্ৰৱৰ্তন কৰিছে প্ৰতিখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয় বা চিকিৎসকে ব্যক্তিগত খণ্ডৰ চিকিৎসকে এজন যক্ষ্মা ৰোগীক সম্পূৰ্ণ তেওঁলোকে চিকিৎসা দিব পাৰিব তাত কোনো বাধা নাই কিন্তু চিকিৎসা দিয়াৰ লগে লগে প্ৰতি মানে সাধাৰণতে আমি কওঁ যে আজিৰ পৰা যদি চিকিৎসা আৰম্ভ কৰিছে লগে লগে তেওঁলোকে সেই খবৰটো আমাৰ যিটো নিশ্চয় এপ আছে সেই এপটোৰ জৰিয়তে বা নহলে আমাৰ স্বাস্থ্য কৰ্মীক জিলা যক্ষ্মা বিষয়া যেনেকৈ আমাৰ ছাৰ আছে তেখেতসকলৰ ইমেইলত হওক বা তেখেতসকলৰ হোৱাটছআপত হওক সেই তথ্যটো জনাব লাগে যে মোৰ অধীনত এজন যক্ষ্মা ৰোগী আছে তেওঁৰ নাম ঠিকনা সেই গোটেইখিনি ইনফৰমেশ্যন দিব লাগে নটিফাই কৰিব লাগে নটিফাই এই কাৰণে কৰিব লাগে নটিফাই কৰাৰ লগে লগে সেই ৰোগীজনক আমি যিটো আমাৰ মাহে 500 টকা দিয়াৰ ব্যৱস্থা যিটো নিশ্চয় পোষণ যোজনাৰ অধীনত ব্যক্তিগত খণ্ডৰ চিকিৎসালয় থকা ব্যক্তিগত খণ্ডত চিকিৎসালয় থকা যক্ষ্মা ৰোগীজনেও সেই আঁচনিৰ অধীনত সুবিধাটো পায় এক নম্বৰ কথা দ্বিতীয় কথা যদি ব্যক্তিগত খণ্ডৰ চিকিৎসকজনে ভাবে যে যক্ষ্মাৰ তেওঁৰ যিটো আমি সাধাৰণতে যক্ষ্মা যিটো ড্ৰাগ সেনসিটিভ টিবি বুলি কওঁ সেইটোৰ বাহিৰেও যদি এমডিআৰ টিবিৰো তেওঁৰ যিটো পৰীক্ষা সেই পৰীক্ষাটো কৰিবলগীয়া আছে তেতিয়ালে সেইটো আমাৰ চৰকাৰী খণ্ডত সম্পূৰ্ণ বিনামূলীয়াকৈ কৰি দিয়াৰ সুবিধাটো থাকে সেইটো হ'ল দ্বিতীয় কথা আৰু তৃতীয় কথাটো হ'ল যেতিয়া এই ইনফৰমেশ্যনটো দি দিয়া হয় আমাৰ যক্ষ্মা ৰোগী যক্ষ্মা কৰ্মীসকলে তেখেতৰ ঘৰত গৈও তেখেতক যদি আৰু এডিশনাল কিবা সাপোৰ্ট লাগে সেইটো দিয়াৰো সুবিধাটো কৰে তাৰ মানে ব্যক্তিগত খণ্ডতে হওক চৰকাৰী খণ্ডতে হওক যিসকলে যক্ষ্মা ৰোগৰ চিকিৎসা লৈ আছে তেখেতসকলে যাতে চিকিৎসা সম্পূৰ্ণ কৰে সেই দায়িত্বটো আমাৰ বিভাগে ল'ব পাৰে যদি ব্যক্তিগত খণ্ডৰ চিকিৎসক বা চিকিৎসালয়সকলৰ পৰা আমি এই ইনফৰমেশ্যনটো পাওঁ আৰু লগতে তেখেতসকলকো এটা সুবিধা আছে যে প্ৰতিজন যক্ষ্মা ৰোগীৰ বিষয়ে তেওঁলোকে যিটো ইনফৰমেশ্যন বা তথ্য দাঙি ধৰিব তাৰ এগেইনষ্টে তাতে এটা ইনসেন্টিভ যে প্ৰতিজন ৰোগীৰ বাবে 500 টকা দিয়াৰ ব্যৱস্থা আছে সেইটো চিকিৎসকজনেও পাব পাৰে সেইটো ফাৰ্মাচিষ্টজনেও পাব পাৰে সেইটো লেবৰেটৰীজনেও পাব পাৰে যোনে প্ৰথমতে আমাক খবৰটো দিব আমি সেইজনকে সেই মানে ইনসেন্টিভটো দিয়াৰ ব্যৱস্থাটো আছে খালি খবৰটো এইটোৱে কথা অকল ৰোগীজনৰ নামটো লিখি দিলেই নহব ৰোগীজনৰ নামটো ৰোগীজনৰ ঠিকনা আৰু ৰোগীজনৰ ফোন নম্বৰ আৰু তেওঁ কেতিয়াৰ পৰা চিকিৎসা লৈ আছে এই তথ্যখিনি ইতিমধ্যে জনাবলৈ পাই খুকি হৈছো প্ৰায় 10 পৰা 11,000 মানে ব্যক্তিগত খণ্ডৰ চিকিৎসক বা চিকিৎসালয়ৰ পৰা আমাৰ তাত এই তথ্যবিলাক আহিছে 10 পৰা 11,000 ৰোগী গতিকে এতিয়াও আমি সেই কাৰণে পুনৰবাৰ কওঁ যে যিসকল ৰোগীয়ে যক্ষ্মা ৰোগীয়ে ব্যক্তিগত খণ্ডত চিকিৎসা লৈ আছে তেখেতসকলে যাতে নিজেও এই ইনফৰমেশ্যনটো আমাৰ চৰকাৰী বিভাগলৈ দাঙি ধৰিব পাৰে হয় যক্ষ্মা বিশেষকৈ ৰাষ্ট্ৰীয় যক্ষ্মা দূৰীকৰণ আঁচনিৰ অধীনত ব্যক্তিগত চিকিৎসকে হোক বা সামাজিক কৰ্মী হোক তেখেতসকলে যদি যক্ষ্মা ৰোগী বিষয়ক তথ্য
তেখেতসকলে বা তেখেতসকলৰ নমুনা খেকাৰৰ নমুনা যদি তেখেতসকলে চৰকাৰী আমাৰ পৰীক্ষাগাৰত প্ৰেৰণ কৰে তাৰ কাৰণে ইনচেন্টিভৰ ব্যৱস্থা আছে মানে এইটো ইনচেন্টিভটো তেনেকুৱা ধৰণৰ যে কোনোবা যদি আমাৰ আশা কৰ্মীয়ে হওক বা কোনোবা আমাৰ টিবি চেম্পিয়ন যিসকলে যক্ষ্মা ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে তেখেতসকল বা যিকোনো সামাজিক যিসকল চেলাৰিত মানুহ নহয় তেখেতসকলে যদি কাৰোবাৰ 4টা লক্ষণ দেখা পাইছে যে যক্ষ্মা ৰোগৰ আৰু তেওঁৰ যিটো খেকাৰৰ নমুনাটো যদি পৰীক্ষা লৈ আহিলে প্ৰতিটো চেম্পলৰ বাবদ তেখেতক 25 টকাকে দিয়াৰ ব্যৱস্থা আছে তাৰমানে এজন ৰোগীৰ পৰা আমি দুটাকে চেম্পল নমুনা কালেক্ট কৰো দুটাকে নমুনা আৰু সেই নমুনা দুটাৰ এগেইনষ্টে আমি দুটা চেম্পল হলে 50 টকা দিয়াৰ ব্যৱস্থা আছে আৰু চেম্পল দুটা পৰীক্ষা কৰাৰ পিছত নমুনা দুটা পৰীক্ষা কৰাৰ পিছত যদি ৰোগীজনৰ ৰোগটো ধৰা পৰে তেতিয়াহলে জুনে চেম্পল দুটা লৈ আহিছে তেখেতকো 500 টকা দিয়াৰ ব্যৱস্থা আছে এজ এন ইনফৰমেন্ট গতিকে সেই কাৰণে ৰাইজ আগুৱাই আহিব লাগে আমি দেখা পাইছো যে জনসাধাৰণে বা সামাজিক কৰ্মীসকলে চিকিৎসকসকলে প্ৰত্যক্ষভাৱে ইয়াৰ লগত জড়িত হোৱাৰ সুবিধা আছে আৰু সেই সম্পৰ্কে আমি বিশদ আলোচনা মানে কৰাৰ লগতে এটা কথা আমি দেখিছো যে এতিয়া যক্ষ্মা মুক্ত পঞ্চায়ত বা যক্ষ্মা মুক্ত গ্ৰাম পঞ্চায়তৰ এটি ধাৰণা ইতিমধ্যে আলোচনা হৈছে আৰু এই সম্পৰ্কত জনপ্ৰতিনিধিসকলৰ বা পঞ্চায়তৰ প্ৰতিনিধিসকলক বিশেষ ভূমিকা গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনোৱা হৈছে এই সম্পৰ্কে অৰ্থাৎ আমাৰ স্থানীয় নিকায় বা আমাৰ পঞ্চায়তৰ দ্বাৰা কেনেকৈ আমি যক্ষ্মা মুক্ত পঞ্চায়ত গঢ়াৰ এটা প্ৰয়াস চলিছে এই সম্পৰ্কে অকমান চমুকে ক'ব নেকি এইটো খুবেই আসলে গুৰুত্বপূৰ্ণ কথা যে আমাৰ যিসকল আমি যদি দেশখনক আসলতে যক্ষ্মা মুক্ত কৰিবলৈ যাওঁ তেতিয়াহলে দেশখনৰ প্ৰতিখন জিলাতকেও তাতকেও গুৰুত্বপূৰ্ণ প্ৰতিখন গাঁও যক্ষ্মা মুক্ত হ'ব লাগিব গতিকে গাঁৱৰ যিজন গাঁওবুঢ়া যাক আমি ইংৰাজীত পিআৰআই মেম্বাৰ বুলি কওঁ বা ভিলেজ হেডমেন বুলি কওঁ গাঁওবুঢ়াজনৰ বা সেই জনপ্ৰতিনিধি কিজনৰ বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা আছে তেখেতসকলে এটা তথ্য জানিব লাগে যে তেখেতসকলৰ গাঁওখনত যে যক্ষ্মা ৰোগী কিমানজন আছে এই তথ্যটো তেখেতসকলে আমাৰ আশা বাইদেউসকলৰ পৰা ল'ব পাৰে বা ওচৰৰ চিকিৎসালয় য'ত আজিকালি আমাৰ কমিউনিটি হেল্থ অফিচাৰ বুলি থাকে গতিকে তেখেতসকলৰ পৰা ল'ব পাৰে আৰু সকলোৱে ইয়াত সমন্বিতভাৱে কৰিব পাৰে শেষত মই আমাৰ ডক্টৰ মৃদুল ভাৰতী নাথ ডাঙৰীয়াৰ পৰা জানিব খুজিছো যে প্ৰতিৰোধৰ কি উপায় আছে বা প্ৰতিৰোধৰ কিবা বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে নেকি কাৰণ প্ৰতিৰোধ নকৰাকে আমাৰ ইয়াক নিৰ্মূলকৰণ অসম্ভৱ এই সম্পৰ্কে হয় আমি যেহেতু টাৰ্গেটটো আমাৰ 2025ত আমি টিবি এলিমিনেট কৰিব লাগে হয় এটা এই সম্পৰ্কে অকমান সময় হ'লে ভাল হয় ইয়াতে আমাৰ দুটা পিলাৰ আছে এটা পিলাৰ হ'ল এক্টিভ কেছ ফাইন্ডিং আৰু এটা হ'ল টিপিটি হয় এক্টিভ কেছ ফাইন্ডিংটো হ'ল আমাৰ ওয়াৰ্কাৰসকলে বা আছাই হোক বা আমাৰ টিবি এলিমিনেশ্যন প্ৰগ্ৰামৰ ওয়াৰ্কাৰবিলাকে হোক তেওঁলোকে ঘৰে ঘৰে যাব ঘৰে ঘৰে গৈ এই 4টা লক্ষণ থকা মানুহৰ পৰা কফৰ চেম্পল কালেক্ট কৰিব টেষ্ট কৰিব যদি পজিটিভ আহে ট্ৰিটমেন্ট কৰিব আৰু টিপিটিটো হ'ল কি যাৰ ঘৰত টিবি ৰোগী আছে বিশেষকৈ পালমোনাৰী টিবি যিটো টিবি ৰোগ সহজতে বিয়পে তেনেকুৱা ঘৰখনত টিবি নোহোৱা মানুহখিনিৰো এটা চিকিৎসাৰ ব্যৱস্থাটো আহিছে সেইটো মানে প্ৰতিৰোধৰ কাৰণে কৰা হয় গতিকে এতিয়া আমি বুজি পালো যে যক্ষ্মা ৰোগৰ নিৰ্মূলকৰণৰ কাৰণে আমাৰ চৰকাৰে বিশেষকৈ স্বাস্থ্য বিভাগে যুগান্তকাৰী অভিলাষী পদক্ষেপ গ্ৰহণ কৰিছে তাত জনসাধাৰণক আৰু আমাৰ জনপ্ৰতিনিধিসকলক সমাজৰ সকলো স্তৰৰ ব্যক্তিক জড়িত কৰি আমাৰ ভাৰতবৰ্ষক 2025 চনৰ ভিতৰত যক্ষ্মামুক্ত কৰাৰ যিটো আঁচনি সেই সম্পৰ্কে সকলোৱে মিলি ইয়াক আমি নিশ্চয় সমাধান কৰিব পাৰিম আৰু ভাৰতবৰ্ষই পৃথিৱীকে এটা নতুন সোপান দেখাব পাৰিব যাৰ দ্বাৰা ভাৰতবৰ্ষই জন স্বাস্থ্যৰ ক্ষেত্ৰত এক যুগান্তকাৰী ইতিহাস ৰচনা কৰিব পাৰিব এইখিনি আলোচনা কৰি আমি আজি সামৰিছো